এটি শিশু আৰু এগৰাকী মহিলাৰ বাবে যুৱদলত শিৱসাগৰৰ যুৱদলত হুকাই কান্দি উঠিল মৌলানা বদৰুদ্দিন আজমল চাহাব। সেই দৃশ্যাংশ আমি দেখুৱাইছোঁ। ইয়াত প্ৰায় 20জনকৈ সাংবাদিক উপস্থিত আছিল, শ মানুহ উপস্থিত আছিল। তেনেতে এগৰাকী মহিলা এটি শিশুলৈ মৌলানা বদৰুদ্দিন আজমল চাহাবৰ কাষত আহিছিল আৰু এই শিশুটিৰ মূৰত এটা মেচিন লগোৱা আছে। আৰু এয়া চাওক, এখন এপ্লিকেশ্যন লৈ এই মহিলাগৰাকী আহিছে। কেইবা কোটি টকাৰ প্ৰয়োজন এই শিশুটিৰ, কাৰণ শিশুটিৰ মগজত এটা মেচিন লগোৱা আছে, বাহিৰত নিব লাগে ডক্টৰ। এইখিনি কথা শুনি মৌলানা বদৰুদ্দিন আজমল চাহাবে হুকাই কান্দি উঠিল। মুখ্যমন্ত্ৰীৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰি শিশুটিৰ চিকিৎসা কিদৰে আগবঢ়াই নিব পাৰি, কিদৰে বাহিৰত চিকিৎসাৰ বাবে পঠাব পাৰি, সেইখিনি তেওঁ উপস্থিত এখন মহিলাগৰাকীয়ে দিয়া এখন এপ্লিকেশ্যনত ছিগনেচাৰ কৰি সেইখিনি কথা কওঁতে তেওঁ উপচি উঠিল, কান্দি উঠিল। সঁচাকৈ ধন্যবাদ দিছোঁ মৌলানা বদৰুদ্দিন আজমল চাহাবক। বানপীড়িতৰ কাষত যে তেওঁ মানে ফৰিষ্টাৰ ৰূপত যেন আল্লাহ তেওঁক হোজাইৰ পৰা পঠিয়াইছে, কেৱল মাত্ৰ মানুহৰ বাবে, কেৱল মাত্ৰ মানুহৰ সহায় কৰিবৰ বাবে তেওঁক পঠিয়াইছে। মানে দিনে ৰাতিৰ অন্ধকাৰত, দিনৰ পোহৰত চকুত টোপনি নাই, কেৱল চকু পানী মৌলানা বদৰুদ্দিন আজমল চাহাবৰ।